নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিৰ ছাত্ৰ জীৱন আৰু সমাজসেৱা পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ক্লাছ 10ত পঢ়ি আছা তেন্তে এই ভিডিঅ'টো শেষৰলৈকে চাই যাবা আৰু যদি আমাৰ চেনেলটো নতুনকৈ চাইছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পোৱা। প্ৰথমে আছে ভাব বিষয়ক প্ৰশ্ন, অতি চমুকৈ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি? উত্তৰ, লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হ'ল মানুহৰ জীৱনৰ লক্ষ্য কি কি কাম কৰিলে মানুহ জনম ধৰা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি, এনেবোৰেই ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য। খ নম্বৰ প্ৰশ্ন, বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দোষ কি কি? উত্তৰ, বৰ্তমানৰ প্ৰচলিত শিক্ষা কামৰ শিক্ষা নহয়। এয়ে হৈছে এই শিক্ষাৰ মুখ্য দোষ। দুখীয়াক মৰম কৰিবা বুলি কিতাপত পঢ়িলেও কাৰ্যক্ষেত্ৰত সেয়া কৰে নে নাই তাৰ ওপৰত কোনেও গুৰুত্ব নিদিয়ে। আকৌ ল'ৰাই ব্যায়ামৰ নামত হাত ভৰি ভাঙি ফুটবল ক্ৰিকেট খেলিবলৈ কুণ্ঠাবোধ নকৰে, কিন্তু নিজৰ বাৰীতে কোৰ এচাপ মাৰিবলৈ বা খৰি এডাল বুটলি আনিবলৈ টান পায়। গ নম্বৰ প্ৰশ্ন, ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে? উত্তৰ, ছাত্ৰসকলে জ্ঞানকাৰী, অৰ্থকৰী আৰু কাৰ্যকৰী বিষয়ত জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে। ঘ নম্বৰ প্ৰশ্ন, ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে? উত্তৰ, ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা গাঁৱৰ পৰা লাভ কৰিব পাৰে, অৰ্থাৎ গাঁৱৰ অশিক্ষিত লোকক বাতৰি কাকত, জ্ঞান জগতৰ বাতৰি থকা পুথি পঢ়ি তেওঁলোকৰ অজ্ঞানতা, আনৰ বেয়া চিন্তাৰ মানসিকতা আঁতৰ কৰি কোনো লোকৰ নৰীয়া বা আন বিপদত উপদেশ আৰু আন উপায়েৰে সহায় কৰি পশ্চিমৰ শিক্ষা আৰু সভ্যতাৰ সাম্যভাৱ প্ৰচাৰ কৰি আন জীৱ জন্তুতকৈ মানুহৰ জীৱন যে বহু উচ্চ সেই কথা অনুভৱ কৰাই তেওঁলোকৰ চকু মুকলি কৰি দি লাভ কৰিব পাৰে। উঙ নম্বৰ প্ৰশ্ন, লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা? উত্তৰ, লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা আৰু গাঁৱলীয়া লোকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া। ২ নম্বৰ প্ৰশ্ন, ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কেনেবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশ সেৱাত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা। উত্তৰ, ছাত্ৰ জীৱনৰ উদ্দেশ্য সফল কৰিবলৈ হ'লে ছাত্ৰসকলে শিক্ষা গ্ৰহণৰ সময়ছোৱাত এক মনে এক ধ্যানে পাঠ্যপুথিৰ শিক্ষা গ্ৰহণৰ উপৰি ব্যৱহাৰিক আয়ত্ত কাৰ্যকৰীভাৱে সেয়া বাস্তৱত প্ৰয়োগ কৰিব লাগে। ছাত্ৰ জীৱনত আহৰণ কৰা কেৱল পুথিগত বিদ্যাই শিক্ষাৰ্থীক পৰৱৰ্তী সাংসাৰিক তথা সামাজিক জীৱনৰ বাবে যথেষ্ট নহয়। পুথিগত বিদ্যাৰ সমান্তৰালভাৱে ছাত্ৰসকলক পৰিৱেশ পৰিস্থিতিৰ লগত ৰজিতা খুৱাই কাৰিকৰী তথা বৃত্তিগত শিক্ষা প্ৰদান কৰিব লাগে। ছাত্ৰ বা ছাত্ৰী একোগৰাকীয়ে তেওঁৰ আগ্ৰহ আঁৰত ইচ্ছানুসাৰে প্ৰাধান্য দিয়া বৃত্তিমুখী শিক্ষাৰ প্ৰতি শিক্ষিত কৰি তোলাৰ ব্যৱস্থা কৰিব লাগে। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ জীৱনৰ একোটা ভৱিষ্যত গঢ়াৰ এক লক্ষ্য থাকে। কোনোৱে হ'ব বিচাৰে চিকিৎসক, কোনো হ'ব বিচাৰে ইঞ্জিনিয়াৰ আৰু কোনোৱে হ'ব বিচাৰে শিক্ষক। জীৱনৰ এই লক্ষ্যই এখন দেশৰ প্ৰগতিৰ পথ ৰচনা কৰাত সহায়ক হয়। তাৰপিছতে তিনি নম্বৰ প্ৰশ্নটো আছে, এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন। কোনখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা। ইয়াত তেওঁলোক বুলি ছাত্ৰ ছাত্ৰীসকলক কোৱা হৈছে। উত্তৰ, প্ৰগতিৰ বাটত বাধাৰ সৃষ্টি কৰা অজ্ঞানতা, নিৰক্ষৰতা, কুসংস্কাৰ, অন্ধবিশ্বাস এইসমূহ দূৰ কৰিবলৈ
ছাত্ৰসকলে গাঁৱৰ অশিক্ষিত লোকসকলক এই বিষয়ে চকু মুকলি কৰিব লাগিব। বাতৰি কাকত তথা জগতৰ বাতৰি থকা পুথি পঢ়ি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। গাঁৱত কোনো লোকৰ নৰীয়া হ'লে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব। লগতে তেওঁলোকৰ মনৰ পৰা কপট ভাৱ গুচাবলৈ চেষ্টা কৰিব লাগিব। ছাত্ৰসকলে নিজৰ ঘৰ আৰু গাঁওখনক আদৰ্শ ঘৰ আৰু গাঁও কৰিবলৈ চেষ্টা কৰিব লাগিব। এই ধৰণৰ কামবোৰেই হ'ল ছাত্ৰ-ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ। 4 নম্বৰ প্ৰশ্নটো আছে, আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা। উত্তৰ: আমাৰ দেশৰ অধিকাংশ লোক আজিও অজ্ঞান আন্ধাৰত বুৰ গৈ আছে। গাঁওসমূহ আজিও অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি। গাঁৱৰ লোকসকলে কেৱল নিজৰ পেট পুহি থকাকে জীৱনৰ লক্ষ্য বুলি ভাবি লয়। বহুতে কানি, ভাং আদিকে ধৰি নানা নিচাদ্ৰব্যৰ ব্যৱহাৰত মজি নিজৰ লগতে আনৰ উন্নতিৰ প্ৰতিও পিঠি দিছে আৰু জীৱন ধ্বংস কৰিছে। উন্নতিৰ পথত আগবঢ়াত সমূলি ধাউতি নাই। কুৰ্চুত কপতে গাঁৱৰ মানুহবোৰক খুলি খুলি খাইছে। মুঠতে শিক্ষাৰ অভাৱে গাঁওসমূহক অনুন্নয়নৰ দিশে অগ্ৰসৰ হোৱাৰ বাট দেখুৱাইছে। 5 নম্বৰ প্ৰশ্নটো আছে, গাঁও একেধাৰে নগৰৰ জনক-জননী। কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। উত্তৰ: গাঁও ঈশ্বৰৰ সৃষ্টি আৰু নগৰ মানুহৰ সৃষ্টি। গাঁওসমূহৰ উন্নতিতহে নগৰ চহৰৰ উন্নতি নিহিত হৈ আছে। সাধাৰণতে গাঁৱৰ মাটিতে লালিত পালিত হোৱা মানুহেই নগৰ সৃষ্টি কৰি নগৰীয়া হয়। নগৰীয়া লোকসকল বহু ক্ষেত্ৰত গাঁৱৰ লোকসকলৰ ওপৰত নিৰ্ভৰশীল। গাঁওসমূহত নগৰৰ তুলনাত শিক্ষাৰ প্ৰভাৱ কম, অৰ্থাৎ শিক্ষাৰ অভাৱত সভ্যতা ধ্বংস হৈছে। গাঁৱে পিতৃৰ দৰে নগৰক জন্ম দি মাতৃৰ দৰে প্ৰতিপালন কৰিছে। সেয়েহে গাঁৱৰ মানুহৰ মনবোৰ শিক্ষাৰ পোহৰেৰে আলোকিত কৰিব পাৰিলেহে দৰাচলতে নগৰৰ প্ৰকৃত বিকাশ হ'ব। নগৰসমূহ গাঁৱৰেই বিকশিত ৰূপ। গাঁৱৰ উন্নতি হ'লেহে নগৰৰ উন্নতি হ'ব। 6 নম্বৰ প্ৰশ্ন দিয়া আছে, ব্যাখ্যা কৰা। কটো হৈছে, পঢ়াই পঢ়াই ৰুৱে পাণ, এই তিনিয়ে নিচিন্তে আন। উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ পাঠটিৰ পৰা ব্যাখ্যাৰ বাবে তুলি অনা হৈছে। উক্ত নীতিবচনটোত পঢ়া শব্দটোৱে কেৱল কিতাপৰ পৰা দুটামান পাঠ আওৰোৱাকে বুজোৱা নাই। ইয়াত পঢ়া শব্দই শিক্ষা লাভ কৰা কথাকে বুজাইছে। পঢ়ুৱাসকল হৈছে শিক্ষক। তেওঁলোকে ছাত্ৰক পঢ়াবৰ বাবে নিয়মিত অধ্যয়ন কৰিব লাগিব। ৰোৱা পাণ অৰ্থাৎ খেতিয়কসকলেও নিষ্ঠাৰে কৃষি কৰ্মত আত্মনিয়োগ কৰিব লাগিব। তেতিয়াহে দেশৰ অৰ্থনৈতিক ভেটি টনকিয়াল হ'ব। ছাত্ৰসকলে এনেদৰে অধ্যয়ন বাদ দি ঘৰুৱা জঞ্জাল কিছুমান মূৰ পাতি ল'লে অথবা বাহিৰৰ কোলাহলত মন দিলে এক প্ৰকাৰে পঢ়া শুনা কৰিব নোৱাৰে। ছাত্ৰসকলৰ মনৰ গতি একেমুখী হ'লেহে প্ৰকৃত শিক্ষা লাভ সম্ভৱ। এনেদৰে শিক্ষক আৰু কৃষকসকলেও অন্য চিন্তাৰ পৰা মুক্ত হৈ নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। খ. কমাৰশালত গঢ়িবলৈ হ'লে আগতে জুইশলাত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয়। উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ছাত্ৰ জীৱনৰ শিক্ষা জীৱন্ত সংসাৰৰ বিষয়ে শিক্ষা। কমাৰশালত গঢ়িবলৈ হ'লে আগতে জুইশলাতেই প্ৰাৰম্ভিক ধৈৰ্য, কষ্ট সহিষ্ণুতা আহৰণ কৰিব লাগিব। তেতিয়াহে কঠিন কামলৈ অগ্ৰসৰ হ'ব পাৰিব। শিক্ষাৰ্থীসকলে চাই চাই কোনো শিক্ষা লাভ কৰিব নোৱাৰে। শিক্ষা লাভৰ কাৰণে ব্যৱহাৰিক জ্ঞান লাভ কৰিবই লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে যেনেকৈ পানীত নমা আৱশ্যক, তেনেদৰে দূৰৈৰ পৰা চাই কোনো ধৰণৰ শিক্ষা লাভ সম্ভৱ নহয়। গ নম্বৰ প্ৰশ্নটো আছে, এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃপূজাত লাগে।
কাঁইট কলিতে এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে। উত্তৰ: উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত ছাত্ৰজীৱন আৰু সমাজসেৱা নামৰ পাঠটিৰ পৰা ব্যাখ্যাৰ বাবে তুলি অনা হৈছে। ইয়াত লিখকে প্ৰকৃত বিদ্যা শিক্ষাৰে পৰিপুষ্ট ব্যক্তিৰ দ্বাৰাহে স্বদেশ আৰু স্বজাতিৰ হিত সাধন হয় বুলি ক'ব বিচাৰিছে। কোনো এটা বিষয়ত পুথিগত আৰু ব্যৱহাৰিক শিক্ষাৰে শিক্ষিত আৰু অভিজ্ঞ ব্যক্তিৰ সদৰ্থক কাৰ্য প্ৰণালীয়ে মানৱ সমাজৰ উন্নতিৰ কাৰক হৈ পৰে। এজোপা ফলধাৰী গছে প্ৰথমে ফুল হৈ ফুলি পাছত ফল উৎপাদন কৰে। সেই ফল পুৰঠ হ'লে সুস্বাদু হৈ জীৱৰ জিভা আৰু দেহৰ পৰিপুষ্টি সাধনত অৰিহণা যোগায়। সেই ফলবিধৰ গুটি তথা পুৰঠ বীজৰ পৰা ভৱিষ্যতৰ বংশধৰৰ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেয়া বীজৰ পৰা যেনেদৰে কঠীয়া নগজে তেনেদৰে অৰ্ধশিক্ষিত ব্যক্তিৰ কামৰ পৰা সফলতা আশা কৰিব নোৱাৰি। ঘ. নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা। উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগৰ দ্বাৰা ৰচিত ছাত্ৰজীৱন আৰু সমাজসেৱা নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ইয়াত লিখকে মানুহে মানুহৰ বাবে কৰা সেৱাৰেই মানৱ জীৱনৰ মহত্ব নিহিত হৈ আছে বুলি ক'বলৈ বিচাৰিছে। মানুহ সামাজিক জীৱ। সমাজ অবিহনে কোনো মানুহে অকলে বিকাশ সাধন কৰিব নোৱাৰে। আত্মকেন্দ্ৰিক ভাৱধাৰাই মানুহৰ মনক সংকীৰ্ণ কৰি তোলে। মনত মানৱতাৰ জয়গান গাই মানৱৰ বাবে, দেশৰ বাবে সেৱা আগবঢ়াব পাৰিলে মনত সন্তুষ্টি পোৱা যায়। সেই সন্তুষ্টি আৰু শক্তিয়েই চিৰশক্তিমান নাৰায়ণ সেৱা। তাৰপিছতে ভাষা বিষয়ক প্ৰশ্নসমূহ আছে। ১ নম্বৰ বিপৰীত শব্দ লিখা। নিষ্কৰ্মা বিপৰীত শব্দ হৈছে কৰ্মী, ক্ৰুটি, ক্ৰুটিহীন, সহযোগিতা, অসহযোগিতা, দেশহিতৈষিতা, দেশদ্ৰোহিতা, প্ৰৌঢ়, অপ্ৰৌঢ়। ২ নম্বৰতে আছে সমাৰ্থক শব্দ লিখা। কাৰ্যকৰীৰ সমাৰ্থক শব্দ কাৰ্যক্ষম, প্ৰকৃত, আচল, সাম্য, সন্মান, আনমনা, অন্যমনস্ক, অৰ্থকৰী, মূল্যৱান, দুৰ্দিন, বেয়া দিন, কাপ, কলম, কাকত, কাগজ। ৩ নম্বৰতে আছে বাক্য ৰচনা কৰা। নীতিবচন। মহৎ লোকৰ নীতিবচন মানি চলিব লাগে। কাপ কাকত। শিক্ষকে পাঠদান কৰাৰ সময়ত কাপ কাকত সাজু ৰাখিব লাগে। কুৰ্চুট কপট।